Hello everyone, সকলকে ওয়েলকাম জানাইছো আজিৰ ভিডিঅ'লৈ আৰু আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম আসাম পাব্লিক সাৰ্ভিস কমিশন চমুকৈ এপিএসসি ফালৰ পৰা ইস্যু কৰা কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশন 2024 ৰ যেটো এডভাৰটাইজমেন্ট আৰু সেই এডভাৰটাইজমেন্টটো আজিৰ এই ভিডিঅ'টিৰ মাধ্যমেৰে শেয়াৰ কৰিম। গতিকে আশা কৰিছো আপোনালোকে ভিডিঅ'টো সকলোকে চাব আৰু যি সকলে ইন্টাৰেষ্টেড প্ৰিপাৰেচনৰ কাৰণে যিখিনি ব্যৱস্থা কৰিবলৈ কৰি ল'ব। তো আহক এতিয়া আমি এডভাৰটাইজমেন্ট চাওঁ। দেখিছে আপোনালোকে এপিএসসি ফালৰ পৰা আজি ওলাইছে dated 23 March. The Assam Public Service Commission will conduct preliminary examination of combined competitive examination 2024 for screening of the for the main examination for recruitment to the service post as per actual number of vacancies shown below. আৰু কি vacancy আছে চাইলো। প্ৰথমতে Assam Civil Service SCS junior grade of open category কাৰণে আছে 24 post আৰু OBC কাৰণে আছে 13, SC 1, ST plain 5, তাৰ পিছত ST hills 2 আৰু total vacancies আছে SCS or 45. Next Assam Police Service APS সমগ্ৰ APS junior grade আছে open category 11 টা vacancy 11 টা OBC MOBC 5 টা আৰু SC কাৰণে এটা ভ্যাকেন্সি ST প্লেনৰ দুটা ST হিলছৰ এটা আৰু টোটাল 20 টা ভ্যাকেন্সি আছে FPS জুনিয়ৰ গ্ৰেডৰ কাৰণে। তাৰ পিছত নেক্সট লেবাৰ অফিচাৰ এটা ভ্যাকেন্সি ডিস্ট্ৰিক্ট ট্ৰান্সপোৰ্ট অফিচাৰ দুটা ভ্যাকেন্সি ব্লক ডেভেলপমেন্ট অফিচাৰ 4 ওপেন ক্যাটেগৰীত আছে 4টা ভ্যাকেন্সি বিডিঅৰ আৰু OBC কাৰণে 4টা SC কাৰণে নাই ST প্লেন এটা তাৰ পিছত ST হিলৰ নাই আৰু গ্ৰেন্ড টোটাল 9টা ভ্যাকেন্সি আছে বিডিঅ। নেক্সট অ্যাসিস্ট্যান্ট ম্যানেজাৰ অ্যাসিস্ট্যান্ট ইন্ডাস্ট্রিজ অফিসার সুপারিনটেন্ডেন্ট অফ ইন্ডাস্ট্রিজ এইটোত আছে টোটাল ওপেন ক্যাটেগরি 12টা ভ্যাকেন্সি আৰু OBC 4টা তাৰ পিছত SC নীল SC দুটা ভ্যাকেন্সি আছে আৰু ST 3টা ভ্যাকেন্সি ST হিলছ দুটা টোটাল 24 ভ্যাকেন্সি আছে অ্যাসিস্ট্যান্ট ম্যানেজাৰ or assistant industries officer। তাৰ পিছত next assistant register of cooperative societies এটা ভ্যাকেন্সি আছে আৰু Assam Finance Service junior grade open category 13টা ভ্যাকেন্সি OBC MOBC 8টা ভ্যাকেন্সি তাৰ পিছত SC এটা ভ্যাকেন্সি আৰু ST প্লেনৰ দুটা ভ্যাকেন্সি তাৰ পিছত ST হিলছৰ দুটা ভ্যাকেন্সি আৰু গ্ৰেন্ড টোটাল হৈছে 26 ভ্যাকেন্সিজ আছে Assam Finance Service। নেক্সট Assam Urban Administrative Service আৰু ইয়াতে এইটোত আছে টোটাল 5টা ভ্যাকেন্সি। নেক্সট অ্যাসিস্ট্যান্ট রিসার্চ অফিসার্স মাইনরিটিজ ডেভেলপমেন্ট বোর্ড এটা ভ্যাকেন্সি ইন্সপেক্টর অফ ট্যাক্সেস 51 ভ্যাকেন্সিজ ইন্সপেক্টর লেবার 10 ভ্যাকেন্সিজ ইন্সপেক্টর অফ এক্সাইজ ইয়াতে আছে 19টা ভ্যাকেন্সিজ অ্যাসিস্ট্যান্ট এমপ্লয়মেন্ট অফিসার 18টা ভ্যাকেন্সি আছে সাব রেজিস্ট্রার 13টা ভ্যাকেন্সি তাৰ পিছত আসাম অডিট সার্ভিস অ্যাসিস্ট্যান্ট অডিট অফিসার ইয়াত আছে 16টা ভ্যাকেন্সি। গতিকে টোটাল 260টা ভ্যাকেন্সিৰ কাৰণে কম্বাইন্ড কম্পিটিটিভ এক্সাম 2024 অনুষ্ঠিত হ'ব। নেক্সট বাকিখিনি কন্ডিশন চাই লওঁ। ইয়াতে candidate to ensure their eligibility for the examination eligibility criteria ইয়াত দিয়া আছে। সেন্টাৰ ফৰ প্ৰিলিমিনাৰী এক্সামিনেশন ক'ত পৰীক্ষা হ'ব আমিনগাঁও বৰপেটা বঙাইগাঁও বিশ্বনাথ চাৰিআলি ধেমাজি ধুবুৰী এনেকৈ আমাৰ অসমৰ মেইন টাউন বিলাকত পৰীক্ষাটো হ'ব আৰু পে স্কেলটো ইয়াত দিয়া আছে কোনটো পষ্টত কি পে স্কেল সকলোতকৈ ওপৰত আছে SCS তাৰ পিছত FPS তাৰ পিছত লেবাৰ অফিচাৰ এনেকৈ এইবিলাক একেবাৰে লাষ্টত আছে অ্যাসিস্ট্যান্ট অডিট সার্ভিস। এই পে স্কেলটো আপোনালোকে চাব পাৰিব। তাৰ পিছত এপ্লাই কেতিয়া কৰিব অনলাইন এপ্লিকেশন ক্যান বি সাবমিটেড ফ্রম 12 June 28 মাৰ্চৰ
12টা বজাৰ পৰা 29 এপ্ৰিলৰ 5টা বজালৈকে এপ্লিকেশ্যন ফৰ্মবিলাক ছাবমিট কৰিব পাৰিব। তাৰপিছত এপ্লিকেশ্যন ফিজ কিমান আছে চাওঁ। এপ্লিকেশ্যন ফিজ আছে ফৰ জেনেৰেল 297.20, OBC 197.20, SC ST 47.20, BPL of all categories 47.20 আৰু বাকি সকলোৰে মহিলাটো 47.20। তাৰপিছত ইয়াতে এলিজিবিলিটি বিলাক আছে। এজ লিমিট আছে 21 to 38 ফৰ জেনেৰেল আৰু বাকিবিলাকৰ কাৰণে SC ST কাৰণে 5 years ৰিলেক্সেশ্যন, OBC কাৰণে 3 years। গতিকে এইখিনি হৈছে এজ লিমিটৰ ৰিলেক্সেশ্যন। আৰু এপ্লাই কৰোঁতে কি লাগিব ইয়াত দিয়া আছে। পেপাৰটো জানে জেনেৰেল ষ্টাডিজ 1, জেনেৰেল ষ্টাডিজ 2, চিলেবাছটো APSC ৱেবছাইটত পাই যাব। আৰু বাকি এইবিলাক গোটেইবিলাক কণ্ডিশ্যনবিলাক দিয়া আছে আপোনালোকে। প্ৰথমতে পেপাৰ 1 আৰু এইখিনি হৈছে মেইন এক্সামিনেশ্যনৰ ডিটেইলছ। মেইন এক্সামিনেশ্যন পেপাৰ 1 এছে, পেপাৰ 2 to 6 জেনেৰেল ষ্টাডিজ আৰু পেপাৰ 1 এছে 250 মাৰ্কছ, টাইম 3 hours। পেপাৰ 2 to 6 জেনেৰেল ষ্টাডিজ 250 ফৰ ইচ পেপাৰ, 3 hours ফৰ ইচ পেপাৰ। তাৰপিছত ইণ্টাৰভিউত 180 মাৰ্কছ আছে, টোটেল 1680 ফুল মাৰ্কছ। গতিকে এই গোটেইখিনি কথা ইয়াত দিয়া আছে। গতিকে আপোনালোকে APSC ৱেবছাইটত গৈ পেলাই এডভাৰটাইজমেণ্টত চাব, চাই লৈ পেলাই এপ্লাই কৰিব পাৰিব। গতিকে আজিৰ ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'টো চাই শ্বেয়াৰ কৰি দিব আৰু চেনেলটোত যদি ফাৰ্ষ্ট টাইম চাইছে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।